হয়, জাপানৰ সন্মানীয় সংসদৰ যিগৰাকী অধ্যক্ষ অৰ্থাৎ স্পীকাৰ আৰু তেখেতৰ নাম হৈছে নুকাগা ফুকুশিৰো। তেওঁৰ নেতৃত্বত 40জনীয়া এটি দল এটা জাপানৰ পৰা আহিছিলে আৰু জাপানৰ পৰা আহি আমাৰ যি ইতিমধ্যে আমি ATDCৰ জৰিয়তে আমাৰ যি ইয়াতে পূৰ্বতে যি আমি গেষ্ট হাউচ বনোৱাৰ কাৰণে আমাৰ প্ৰস্তুতি চলি আছিলে আৰু সেই প্ৰস্তুতি চলি থকা যিটো ভৱনৰ ইতিমধ্যে প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে। কিন্তু জাপান চৰকাৰে অসমৰ প্ৰতি মুগ্ধ হয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এডভান্টেজ আছাম হৈছিলে আৰু এডভান্টেজ আছাম হোৱাৰ পিছত যিহেতু জাপানৰ যিহেতু মেন পাৱাৰ যিহেতু কম আৰু সেইকাৰণে তাত বিভিন্ন ধৰণৰ চিকিৎসালয়তে হওক বা ITতে হওক বা বিভিন্ন ছেক্টৰত যাতে অসমৰ মানুহে যাতে কাম কৰিব পাৰে আৰু তাৰ কাৰণে তেওঁলোকে নিজাববীয়াকৈ এটা ট্ৰেইনিং চেণ্টাৰ এটা স্থাপন কৰিব আৰু ভৱনটো আমাৰ কিন্তু ট্ৰেইনিং চেণ্টাৰটো তেওঁলোকৰ ট্ৰেইনিং চেণ্টাৰত জাপানীজ ভাষা শিকোৱাৰ লগতে যিসমূহ ধৰক নাৰ্ছে হওক বা হস্পিটেলিটিৰ ওপৰতে হওক বা IT টেকন'লজিৰ ওপৰতে হওক যিবোৰৰ কাৰণে মানুহ ইয়াৰ পৰা যাবগৈ কাম কৰিবলৈ তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকক ভাষাৰ লগতে স্কিল চেণ্টাৰত তেওঁলোকক মানে প্ৰশিক্ষণ দিয়াব আৰু সেই প্ৰশিক্ষণ চেণ্টাৰটো আজি তেওঁলোকে নিজে চালে আৰু চাই পেলাই সন্তুষ্ট হোৱাৰ লগতে আমাৰ অসমৰ লগত যিটো জাপানৰ যিটো টাই আপ সেই টাই আপটো আগন্তুক দিনত অধিক সুদৃঢ় কৰিব বুলি তেওঁলোকে জনাইছে। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ লগতে অসমত যি উন্নয়ন হৈ আছে তেওঁলোকে বক্তব্যত শলাগ লৈছে আৰু ওৱান অফ দ্য ইণ্টাৰেষ্টিং এণ্ড ডেভেলপিং ষ্টেট বুলি অসমক তেওঁ ইতিমধ্যে অধ্যক্ষগৰাকীয়ে তেওঁৰ ভাষণত মন্তব্য কৰিছে। গতিকে মই যিহেতু এইটো ATDCৰ প্ৰজেক্ট মই তেওঁলোককো আন্তৰিক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে তেওঁলোকক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনতো অসমত তেওঁলোকে যাতে অন্য ধৰণৰ প্ৰজেক্ট স্থাপন কৰে তাৰ কাৰণে তেওঁলোকক মোৰ বক্তব্যৰ জৰিয়তেও মই তেওঁলোকক জনাইছোঁ। তেওঁলোকে প্ৰশিক্ষণো তেওঁলোকে দিব কাৰণ 16টা স্কিল তেওঁলোকৰ মানে বিভাগ আছে। 16টা বিভাগৰ কাৰণে তেওঁলোকে মানুহ জাপানত যিহেতু মেন পাৱাৰ কম গতিকে মেন পাৱাৰ কম কাৰণে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হৈছে আৰু সেইকাৰণে এই সুবিধাটো যে অসমৰ পৰা যুৱক যুৱতীসকলক জাপানত তেওঁলোকে কাম কৰিবলৈ সুযোগ দিব আৰু তাৰ প্ৰাক মুহূৰ্তত স্কিল চেণ্টাৰত তেওঁলোকে ট্ৰেইনিং দিয়াব তেওঁলোকৰ ভাষাৰ ওপৰত আৰু তেওঁলোকৰ যি বিভাগ চলে বা যি বিভাগৰ যেনেকুৱা কাম চলে এতিয়া ধৰক হস্পিটেলিটিৰ বিষয়ে ধৰক বিভিন্ন জেগাত ভাৰতবৰ্ষত বেলেগ হ'ব পাৰে অন্য ৰাষ্ট্ৰত বেলেগ হ'ব পাৰে কিন্তু জাপানৰ যিটো ছিষ্টেমত চলি আছে সেই ছিষ্টেমৰ আধাৰতে তেওঁলোকে ট্ৰেইনিং প্ৰশিক্ষণ দিবগৈ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।